নৈগ্ৰুম উফন্দিছে, ঘৰে ঘৰে পানী সোমাইছে। শিৱসাগৰ চৰাইদেউ সদৃশ পৰিস্থিতিৰ নুমলীগড়ত নিৰাপদ স্থানলৈ পানী ফালি আগুৱাইছে আক্ৰান্ত। নিপকুসৃষ্ট মানে ক্ৰমশ জটিল ৰূপ ধাৰণ কৰিছে নুমলীগড়ত। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিপকুৱে এৰি দিয়াত ধনশিৰিৰ পানী উফন্দি উঠাত নুমলীগড়ত বানে লৈছে ভয়াৱহ ৰূপ। ইখনৰ পাছত সিখন গাঁৱত প্ৰৱেশ কৰিছে বাঢ়নি পানী। ধনশিৰিৰ পানীয়ে নবিল কেন্দুগুৰি মথাউৰি সম্পূৰ্ণৰূপে ভাঙি দিয়াত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মৰঙীত। জলবন্দী লোকক উদ্ধাৰ কৰি ওখ স্থানলৈ নিছে SDRFৰ দলে। ইয়াৰ সমান্তৰালকৈ বান বিপৰ্যস্ত লোকক ন্যূনতম প্ৰয়োজনীয় সামগ্ৰী প্ৰশাসনে যোগান নধৰাত ক্ষোভত ফাটিছে স্থানীয় লোক। আৰু মুখ্যমন্ত্ৰী আহি যোৱা 25 চনত আমাক প্ৰতিশ্ৰুতি দিছিলে যে ইয়াত আমি কিবা এটা মানে সংস্থাপন দিম বা হেৰি কৰিম, কিন্তু আমি একো নাপালোঁ। কিন্তু প্ৰধান আমাৰ নদী বান্ধটো দিম, তেওঁৰ হাতত নিজে এপ্লিকেশ্যন দিলোঁ, সেয়া আমাক পিঠি দিলে। আমাক মানে কোনো এতিয়া আমাৰ পানী ইমান আজিলৈকে আমাৰ এই নদী একদম ধনশিৰি নদী বুকুত মোৰ ঘৰ। মানুহ মানে আপোনাৰ এতিয়া কোনো এজন প্ৰশাসনৰ মানুহ আমাক গৈ দেখা দিয়া নাই। ৱাৰ্ড মেম্বাৰটো আমাৰ নায়ে যোৱা। আজিকালি কিনো হৈছে কি নাই মানে এতিয়া আমাৰ গাঁৱে ৰাইজে পাতে, গাঁও বুঢ়ানী আছে আমাৰ, সেইগৰাকী আমাৰ ফালে মানে এই চাইডতে মানুহ দুঘৰমান আছোঁ, মানে কোনো গুৰুত্ব বা কাণখাৰ নাই মানে এইটো কাৰণে বেয়া লাগে মানে আমি মানুহ তুলাত নকৰোঁ নেকি আৰু ক'বলৈ মানে হেৰি নাই। একোকাল পানী ঠিক ঘৰ ডুব যোৱাত এখন তিৰপালৰ তলত দিন কটাইছে বন্যাক্ৰান্তই। নিপকুৱে প্ৰতিবছৰে এনেদৰে পানী এৰি নৈপৰীয়াক জমৰ যাতনা দিয়াত নিপকুৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে কৃষি কৰ্মৰে জড়িত লোকসকল। ক্ষতিপূৰণ কেৱল কাগজ আৰু মুখতে থাকে বুলি কৈ ক্ষোভ উজাৰি বন্যাক্ৰান্তই কয়, প্ৰতি বছৰে দুটা তিনিটা বানপানীত যদি বুঢ়াই থাকে তেনেহ'লে এই মানুহখিনি কি অৱস্থা হ'ব? নিপকুৱে এই মানুহখিনি গোটেইখিনি লৈ সাঙুৰি পেলাই তাহানি ধনশিৰিয়ে পানীয়ে বাঢ়নি উঠাইছে। সেই ধনশিৰিতে গোটেইখিনি নিপকুৱে উঠাই দিয়ক আৰু তেওঁলোকে ৰাজভোগ কৰি থাকক। মানে নিপকুৱে জলবিদ্যুৎ প্ৰকল্পৰ পৰা টকা উঠাই তেওঁলোকে ৰাজভোগ কৰি থাকক। আমাৰ এই নদীপৰীয়া মানুহখিনিক সকলোকে সাঙুৰি নি পেলাই নদীত উঠাই দিয়ক, নহ'লে তাৰ বাদে এই মানুহখিনি জীয়াই থকাৰ কোনো মানে ব্যৱস্থা নাই। আজি ইমান দেহে যোৱা বছৰ সেই খেতিপণ দিম বুলি ক'লে নিপকুৱে প্ৰশাসনৰ ফালৰ পৰা, কিন্তু আমিতো তাৰ 4 অনা পইচা আমি খেতিপণ দেখি নাপালোঁ আজিলৈকে। এটা বছৰ হৈ গ'ল। যোৱা বছৰ দুবাৰকৈ আহিছে, দুবাৰকৈ খেতি নষ্ট কৰিছে। এইবছৰ ইয়াত পানী ধান ৰোৱা হৈছিলে, সেইখিনিও মাৰি থৈ গ'ল। অকল চৰকাৰে চাউলটো দি পেলাই বা দুদিনৰ কাৰণে কিবা দিলে সেইটোতো নহ'ব। আমাক ক্ষতিপূৰণটো দিব লাগে, দিম বুলি ক'ব কিন্তু নিদিয়ে। এক প্ৰকাৰে কৃষি নিৰ্ভৰশীল সাধাৰণ লোকসকল সৰ্বস্বান্ত হৈছে ক্ৰমাগতভাৱে অহা এই বানত। খেতি পথাৰক সাৰথি কৰি জীৱন নিৰ্বাহ কৰি থকা আৰু হাঁহ ছাগলী পোহপাল দি জীয়াই থকা সকলো লোকৰ জীৱন এতিয়া দুৰ্বিষহ। এফালে অবৈধ খননৰ ফলত হোৱা বান আৰু আনফালে নদী বন্ধৰ বান সকলোৱে চেপি খুদি খাইছে কৃষিজীৱী অসমীয়াক। ব্যুৰ' ৰিপৰ্ট ND24।